মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহু কেইজন বন্ধু-বান্ধৱীয়ে অৰুণোদয়ৰ আঁচনি ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে যে অৰুণোদয় 3.0 আমি নতুনকৈ আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব, ফৰ্ম ক'ত পাম আৰু কি ডকুমেণ্টছ লাগিব, গোটেইখিনি আজিৰ এই ভিডিঅ'টিত আলোচনা কৰা হ'ব। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অৰুণোদয় 1.0 and 2.0 প্ৰথমতে 830 টকাকৈ দিয়া হৈছিলে, 1.0 and 2.0 1250 টকাকৈ প্ৰতি মাহত দিয়া হৈছিলে। কিন্তু বহুতে এপ্লাই কৰাৰ পিছতো এলিজিবল নহয় বুলি কোৱা হৈছিল, অৰ্থাৎ আবেদন যে কৰিছিলে ইয়াৰ একচেপ্ট কৰা নাছিলে। গতিকে ইয়াত চোৱা অৰুণোদয় 3.0 হাইলাইটছ দিয়া আছে। ট্ৰানজিশ্যনছ ফ্ৰম অৰুণোদয় 1.0 and 2.0 উইথ ফ্ৰেছ বেনিফিচিয়াৰী ইনক্লুজন, ৰেচন কাৰ্ড মেণ্ডেটৰী ফৰ এলিজিবিলিটি, ওৱান কাৰ্ড ওৱান বেনিফিট। অৰ্থাৎ অৰুণোদয় 3.0 আবেদন কৰিবৰ বাবে তোমালোকক ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। ৰেচন কাৰ্ড হ'লেহে তোমালোকে অৰুণোদয় 3.0 বাবে আবেদন কৰিব পাৰিবা। যদি ৰেচন কাৰ্ড এতিয়ালৈকে বনোৱা নাই, তোমালোকে আবেদন প্ৰক্ৰিয়া চলি আছে, বনাই ল'ব পাৰিবা। নেক্সট দিয়া আছে ইনক্লুজন অফ PMJJBY এণ্ড PMSBY ইঞ্চুৰেঞ্চ বেনিফিট। অৰ্থাৎ PMJJBY মানে হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু PMSBY মানে হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। এই দুখন ইঞ্চুৰেঞ্চৰ বেনিফিট তোমালোকে যদিহে ইয়াৰ বাবে এলিজিবল হোৱা লাভ কৰিবা। আৰু অৰুণোদয় সহায়ক যি আছে ব্লক লেভেলত, তোমালোকে কৰা আবেদনখন তেওঁলোকে ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰাৰ পিছত যদিহে এলিজিবল বুলি ভাবে, তোমালোকে এই অৰুণোদয় 3.0 দ্বাৰা উপকৃত হ'ব পাৰিবা। গতিকে ৰেচন কাৰ্ড যিসকলে এতিয়ালৈকে বনোৱা নাই, এতিয়াও আবেদন প্ৰক্ৰিয়া চলি আছে। যদিহে ৰেচন কাৰ্ডৰ যিখন ফৰ্ম আছে এইখন লাগে বা কেনেদৰে ফিল আপ কৰিব লাগে নাজানা, কমেণ্ট ছেকশ্যনত সুধিবা। মই ইয়াৰ ভিডিঅ' আগতে আপলোড কৰি দিছিলোঁ, সেই ভিডিঅ'সমূহ তোমালোকে চাই ল'ব পাৰিবা। আৰু যদিহে তোমালোকে অৰুণোদয় 3.0 তোমালোকে এলিজিবল হোৱা, তেতিয়াহ'লে 1250 টকাকৈ প্ৰতিমাহে দিয়া হ'ব। কিন্তু আৰু কেইমাহমানৰ পিছত এবাৰ 1400 মানকৈ টকা দিব। এতিয়া বহুতেই সুধি আছিলে যে আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব। ইয়াত চোৱা লিখা আছে, বিগিনিং ইন ছেপ্টেম্বৰ 20 লাখ নিউ বেনিফিচিয়াৰিজ উইল বি এডেড আণ্ডাৰ অৰুণোদয় 3.0। অৰ্থাৎ নতুনকৈ অৰুণোদয় 3.0 20 লাখ হিতাধিকাৰীক অৰুণোদয় 3.0 দ্বাৰা উপকৃত হ'ব। This will bring the total numbers of beneficiaries to 47 lakh. Beneficiaries will be required to link their আধাৰ কাৰ্ডছ। অৰ্থাৎ তোমালোকে আধাৰ কাৰ্ডৰ লগত তোমালোকৰ বেংক একাউণ্টটো লিংক কৰা থ'ব লাগিব। যদিহে তোমালোকে ইয়াৰ বাবে আবেদন কৰিব বিচৰা, এতিয়াই তোমালোকে লিংক কৰি ল'বা। আৰু 20 লাখ নতুন হিতাধিকাৰী হোৱাৰ পিছত টোটেল হিতাধিকাৰীৰ সংখ্যা হ'বগৈ 47 লাখ। এতিয়া বহুতেই এই ফৰ্মখন সুধিছিল যে এইখন নেকি অৰুণোদয় 3.0 ফৰ্মখন। এইখন ফৰ্ম অৰিজিনেল ফৰ্মখন নহয়, এইখন ফৰ্ম জমা দিলে নহ'ব। অহা মাহত নতুনকৈ ফৰ্ম আহিব, সেই ফৰ্মখন মই তোমালোকক দি দিম। তোমালোকে হোৱাটছএপত মেছেজ কৰি সুধিলে তোমালোকক ফৰ্মখন দিয়া হ'ব। সেই ফৰ্মখন ভালদৰে শুদ্ধকৈ ফিল আপ কৰি ইয়াৰে লগত প্ৰয়োজনীয় ডকুমেণ্টছখিনি দিব লাগিব। আৰু দিয়াৰ পিছত তোমালোকে যদিহে ইয়াৰ বাবে এলিজিবল হোৱা, তেতিয়াহ'লে প্ৰতিমাহে 1250 টকাকৈ লাভ কৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। ইয়াৰ ৰিলেটেড যদি আন কিবা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।